লাজ পাব লাগে চৰকাৰত থকা দলটোৱে বোলে আন্দোলন কৰে কি আন্দোলন কৰিব আপোনালোকৰ আন্দোলনটোত জয় জুবিন দা বুলি শ্লোগান দিব নোৱাৰি আপোনালোকৰ আন্দোলনটোত জুবিন দাৰ জয় হওক বুলি ক'ব নোৱাৰি আপোনালোকৰ আন্দোলনটোত #justice4Jubin Garg হেতু লিখিব নোৱাৰি আপোনালোকৰ আন্দোলনটোত আপোনাৰ শ্যামকানু মহন্ত মুৰ্দাবাদ বুলি ক'লে গুলিয়াইহে দিয়ে আপোনালোকে আজি এই বিজেপিৰ আপোনাৰ ৰাজ্যিক সভাপতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে যে আপোনাৰ ময়ো জুবিন আমিও জুবিন বুলি যে ক'বলৈ আহিছে সঁচাকৈ কৈছো জুবিন দা জীয়াই থকলে কিটা পাগল হল বুলি ক'লেহেঁতেন মানে জুবিন হাৱাত হৈ নাযায় জুবিন এজনেই যি একক আৰু অনন্য আৰু জুবিন দাক লৈ আপোনালোকে যি ধৰণৰ পলিটিক্স কৰিব খুজিছে আপোনালোকৰ সেই সপোন কেতিয়াও বাস্তৱ নহয় জুবিন দাক লৈ যদি জুবিন দাৰ নামত আপোনালোকে পলিটিক্স কৰিব খুজে তেনেহলে আপোনালোকে উফৰি যাব নোৱাৰিব নীতিকে কালি ময়ো জুবিন আমিও জুবিন বুলি যেটো স্লোগান আৰম্ভ কৰিছিলে এঘণ্টাও নীতিকিলে উফৰি গল জুবিন দাৰ নাম ব্যৱহাৰ কৰিছিলে আৰু নেগলেক্ট কৰা হৈছে অসমৰ জাতীয় আন্দোলন এটাক #justice4Jubin Garg হেয়া হৈছে অসমৰ জাতীয় আন্দোলন ডিজিটেল মাধ্যমত সেই আন্দোলনটোক হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে নিগেটিভ আন্দোলন আৰু পজিটিভ আন্দোলন বোলে বিজেপি আৰম্ভ কৰিব সেই আন্দোলনটো কি বোলে জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰিব ময়ো জুবিন আমিও জুবিন আৰু তেওঁলোকৰ আদৰ্শটো কি আমি সেই কাৰণে কৈছো যে সঁচা সঁচিকে জুবিন দাৰ আদৰ্শ যদি বিজেপিয়ে প্ৰমোট কৰিব খুজিছে প্ৰচাৰ কৰিব খুজিছে তেতিয়া হলে প্ৰথমতে ক'ব লাগিব জুবিন দাই যি কথা কৈ গৈছে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেই কথাটো বিজেপিয়ে ক'ব পাৰিব নে নাই জুবিন দাই নিজকে সোশ্যালিস্ট লেফটিস্ট বুলি কৈছিলে এই হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াই ক'ব পাৰিবনে সোশ্যালিস্ট লেফটিস্ট বুলি জুবিন দাই কা বিৰোধিতা কৰিছে আপোনালোকে হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া জয়ন্ত মল্ল বৰুৱা পীযুষ হাজৰিকাই কা বিৰোধিতা কৰিম বুলি ক'ব পাৰিবনে আপোনালোকে কি আদৰ্শ প্ৰচাৰ কৰিব জুবিন দাই হিন্দু মুছলমানৰ ৰাজনীতি নচলিব বুলি কৈছিল আপোনালোকে পাৰিব হিন্দু মুছলমানৰ ৰাজনীতি নকৰো বুলি ক'বলৈ আপোনালোকৰ ৰাতি টোপনি নাহিব হিন্দু মুছলমান ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি খোৱালৈকে হিন্দু মুছলমান নহলে আপোনালোকৰটো আপোনাৰ ৰাতি টোপনিয়ে নাহে গতিকে আপোনালোকে জুবিন দাই বেয়া পোৱা হিন্দু মুছলমান আজিৰ পৰা নকৰো বুলি ঘোষণা কৰিব পাৰিব যদি দম আছে সংবাদমেল পাতি ঘোষণা কৰক তেতিয়াহে জুবিন দাৰ আদৰ্শ আপোনালোকে প্ৰচাৰ কৰা হ'ব গতিকে কি প্ৰচাৰ কৰিব আপোনালোকে জুবিন দাই গছ নাকাটিব বুলি কৈছে দীঘলী পুখুৰী পাৰৰ গছ কাটি যায় আপোনালোকে এই কি উন্নয়ন যে কৰিছে সেইটোতো জুবিন দাই বিৰোধিতা কৰি গৈছে ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে প্ৰতিবাদ কৰিছে আৰু জুবিন দাৰ মৃত্যুৰ দিনা দেখোন আপোনালোকে গছ কেইজোপা কাটি পেলালে আপোনালোকে কেনেকৈ জুবিন দাৰ আদৰ্শ আসলে প্ৰচাৰ কৰিব গতিকে নাটক নচলিব নহয় নাটকবাজি নচলে জুবিন দাৰ ক্ষেত্ৰত যি নাটক কৰিব সি উফৰি যাব এই মুহূৰ্তত এটাই কথা অসমবাসীৰ ৰাইজৰ এটাই কথা আমাৰ প্ৰাণৰ স্পন্দন আমাৰ জাতীয় সম্পদ জুবিন দাক ন্যায় দিব লাগে যি কেইটা কালপিতে জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিলে তেওঁলোকৰ ফাঁসি হ'ব লাগে সেই কামটোহে কৰিব লাগে বিজেপিয়ে আৰু লাজ পাব লাগে চৰকাৰত থকা দলটোৱে বোলে আন্দোলন কৰে কি আন্দোলন কৰিব আপোনালোকৰ আন্দোলনটোত জয় জুবিন দা বুলি শ্লোগান দিব নোৱাৰি আপোনালোকৰ আন্দোলনটোত জুবিন দাৰ জয় হওক বুলি ক'ব নোৱাৰি আপোনালোকৰ আন্দোলনটোত #justice4Jubin Garg হেতু লিখিব নোৱাৰি আপোনালোকৰ আন্দোলনটোত আপোনাৰ শ্যামকানু মহন্ত মুৰ্দাবাদ বুলি ক'লে গুলিয়াইহে দিয়ে আপোনালোকে জুবিন দাৰ জয় হওক বুলি ক'লে আপোনালোকেতো আপোনাৰ লাঠিৰে মাথা ফালি দিয়ে পুলিচ লগাই সেইবিলাকে এতিয়া জুবিন দাৰ ন্যায় বিচাৰিব লাজ বোলা বস্তুটো অলপ থকাটো উচিত আৰু সেই কাৰণে কৈছো অসমবাসীৰ ৰাইজে এই হিমন্ত বিশ্ব শৰ্মাৰ এই পলিটিক্স যে কৰিছে জুবিন দাৰ নামত সেই পলিটিক্সত কেতিয়াও ভৰি নিদিব তাৰ কাৰণে আহ্বান জনাইছো